অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট চমুকৈ SCRD নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সংস্থাটোৰ অধীনৰ SBI সঞ্জীৱনী নামৰ প্ৰকল্পটোৰ প্ৰকল্প সমন্বয়ক বিপ্লৱ শৰ্মাই জনোৱা অনুসৰি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনত অধ্যয়নৰত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰ্হি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা হয়। ইয়াৰ উপৰি আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত কেইবাটাও মূল্যৱান গছপুলি ৰোপণ কৰা হয়। অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান। এইটোৱে আমি যোৱা এবছৰ ধৰি আমি তামোলপুৰত ষ্টেট বেংক অফ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি এটা হেল্থৰ ওপৰত প্ৰজেক্ট কৰি আছোঁ আৰু সেই প্ৰজেক্টৰ লগত সংগতি ৰাখি আজি আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত লগ লাগি যিখিনি আমাৰ ছায়েন্সৰ ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনিৰ লগত এখন আমি ছায়েন্স এক্সিবিশ্যন আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে ধুনীয়া ধুনীয়া ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ লগত সংগতি ৰাখি কিছুমান প্ৰজেক্ট সিহঁতে ইয়াতে ডিছপ্লে কৰিছে আৰু তাৰ পৰা আমি ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড আমি চিলেক্ট কৰি তেখেতসকলক আমি পুৰস্কৃত কৰিম আৰু লগতে আমি তামোলপুৰ হাই ছেকেণ্ডাৰী স্কুলৰ ভিতৰতে আমি প্লেণ্টেশ্যন কৰিম আৰু যিখিনি ল'ৰা ছোৱালীয়ে ইয়াতে পাৰ্টিচিপেট কৰিব তেখেতসকলক আমি একোডালকৈ আমি গছপুলি তেওঁলোকক প্ৰদান কৰিম আৰু ইয়াত সহযোগ কৰিছে আমাৰ SCRDৰ এক্সেছ টু জাষ্টিছ যিটো প্ৰজেক্ট আছে তাৰ আমাৰ কৰ্মকৰ্তাসকলে, লগতে আমাৰ SBI সঞ্জীৱনী প্ৰজেক্টৰ কৰ্মকৰ্তাসকল, লগতে আমাৰ তামোলপুৰ হাই ছেকেণ্ডাৰী স্কুলৰ আমাৰ প্ৰিন্সিপাল ছাৰ, লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক এই প্ৰজেক্টত সহায় কৰিছে। অসম আদিত্য, তামোলপুৰ।